আজিৰ এই ভিডিঅ'টোত আমি ক্লাছ 8ৰ অসমীয়া পাঠ্যপুথি অংকুৰণৰ যিটো পাঠ 4 নাম জাগা জননীৰ সন্তান এই পাঠটোৰ সকলো প্ৰশ্ন উত্তৰ একেবাৰে সৰু সৰুকৈ আৰু সহজ সৰল ভাষাত তোমালোকক মই দিম সো ভিডিঅ'টো শেষলৈকে চাই থাকিবা লগতে মই কৈ দিম তোমালোকক যে কোনটো প্ৰশ্ন পৰীক্ষাত আহিব পাৰে আৰু কোনটো একেবাৰে নাহে ঠিক আছে আৰু কোনটো অকল তোমালোকক হোমৱৰ্ক কৰিব দিব কিন্তু পৰীক্ষাত নাহে সো তোমালোকৰ যাতে মুখস্থ কৰিবলৈ সুবিধা হয় সেয়ে মই কৈ দিম এতিয়া তোমালোকৰ জাগা জননীৰ সন্তান এই কবিতাটোৰ কবি কোন জ্যোতিপ্ৰসাদ আগৰৱালা এতিয়া বহুত স্কুলত তোমালোকৰ কি কৰিব পাৰে কবি পৰিচয় দিয়ে পৰীক্ষাত কবি পৰিচয় আহিব পাৰে সেয়েহে তোমালোকে যদি তোমালোকৰ স্কুলত কবি পৰিচয় আহে তেন্তে জ্যোতিপ্ৰসাদ আগৰৱালা বিষয়খিনি মুখস্থ কৰি ল'বা 3 নম্বৰ বা 4 নম্বৰ আহিব পাৰে ম্যাক্সিমাম স্কুলত 3 নম্বৰ আহে কিছুমানৰ 2 নম্বৰ বা 4 নম্বৰ দিব পাৰে গতিকে মুখস্থ কৰি ল'বা আহিব হা নেক্সট তোমালোকৰ 1 আৰু 2 টো নালাগে পৰীক্ষাত নাহে তোমালোকক খালি গীতটো সুৰ লগাই গাব দিছে আৰু বুজিব দিছে গতিকে নাহে এইবোৰ কিন্তু 3 নম্বৰখিনি বহুত ইম্পৰ্টেন্ট চোৱা মই কাৰণে এইটো কালাৰে হাইলাইট কৰি দিছো এইটো কালাৰে হাইলাইট কৰা মানে বহুত ইম্পৰ্টেন্ট 3 নম্বৰ কটো কি কৈছে কবিয়ে কাক জাগি উঠিবলৈ কৈছে উত্তৰ লিখিবা জননীৰ সন্তানসকলক ঠিক আছে তোমালোকে যোনে অলপমান ডাঙৰকৈ লিখিব পাৰা ডাঙৰকৈ লিখি দিবা যে কবিয়ে জননীৰ সন্তানসকলক জাগি উঠিবলৈ কৈছে আৰু ভাল হ'ব হয় কিন্তু যোনে নোৱাৰা ডাইৰেক্ট জননীৰ সন্তানসকলক লিখি দিলেও হ'ব 6 নম্বৰ কি কৈছে দুৰ্জয় অভিযান বুলি কি বুজাইছে উত্তৰ লিখিবা মৃত্যুক জয় কৰি দেশৰ গৌৰৱ অক্ষুণ্ণ ৰখাকে দুৰ্জয় অভিযান বুলি কৈছে বা বুজাইছে যিকোনো লিখিলে হ'ল হ'ব 9 নম্বৰ কি কৈছে দুৰ্জয় অভিযানেৰে কি কৰিবলৈ কৈছে উত্তৰ লিখিবা দুৰ্জয় অভিযানেৰে মৃত্যুক গছকি দেশ মাতৃৰ জয় জিনি আনিবলৈ কৈছে 10 নম্বৰ প্ৰশ্নটো হ'ল জননীৰ সন্তানক কিহে দুৰ্বল কৰাৰ কথা কৈছে উত্তৰ লিখিবা কৰ্মহীনতা আৰু কাপুৰুষতাই কৰ্মহীনতা মানে এলেহুৱা কাম কৰিবলৈ ভাল নাপায় কাপুৰুষতা মানে কি কাপুৰুষতা মানে হ'ল পুৰা একদম ভয়াতুৰ হয় ভয়াতুৰ মানুহ এতিয়া নেক্সট 19 নম্বৰ প্ৰশ্নটো কি কৈছে তথাপিও নাই ভয় বুলি কিয় কৈছে উত্তৰ লিখিবা দেশৰ প্ৰতি থকা গভীৰ দায়িত্ববোধ আৰু ভালপোৱাৰ আগত কৰ্মহীনতা কাপুৰুষতা আদি তেনেই তুচ্ছ হৈ যায় মানে একদম কাম নেকা হৈ যায় সেয়ে কবিয়ে স্বদেশ প্ৰেমিকসকলক তথাপিও নাই ভয় বুলি কৈছে প্ৰথম 6 নম্বৰ কি কৈছে কাৰ জয় নিনাদত শত্ৰু কম্পমান বুলি উল্লেখ কৰিছে উত্তৰ লিখিবা স্বদেশ প্ৰেমী জোৱানসকলৰ জয় নিনাদত শত্ৰু কম্পমান বুলি উল্লেখ কৰিছে জয় নিনাদ মানে সিহঁতৰ মাতত ঠিক আছে সিহঁতৰ কথাত দ্বিতীয় 6 নম্বৰ কি কৈছে আপোন পাহৰা বীৰক কি বুলি আখ্যা দিছে উত্তৰ লিখিবা আপোন পাহৰা বীৰক দুৰ্মদ বীৰ অজেয় নৱজোৱান বুলি আখ্যা দিছে 5 নম্বৰ তোমালোকক কি কৈছে কবিতাটোৰ মূল ভাৱ লিখিব দিছে তোমালোকে এনেকৈ লিখি দিবা ঠিক আছে মূল ভাৱত তোমালোকৰ 5 বা 6 নম্বৰ আহিব কিন্তু এতিয়া তোমালোকে এনেকৈ লিখিবা ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা দেৱে ৰচনা কৰা জাগা জননীৰ সন্তান গীতটি এটা দেশপ্ৰেমমূলক গীত এই গীতটোৰ দ্বাৰা তেওঁ দেশৰ নৱজোৱানসকলক উৎসাহ আৰু কৰ্মপ্ৰেৰণা যোগাইছে দেশ মাতৃৰ আহ্বানত দেশে দেশে যুগে যুগে সকলো শংকা আঁতৰাই সুসন্তানসকল নিজ কৰ্তব্যৰ পথত আগবাঢ়ি গৈছে স্বদেশ স্বজাতিৰ উন্নতিৰ অভিযানত কৰ্মহীনতা অথবা কাপুৰুষতাৰ কোনো স্থান নাই দেশৰ প্ৰতি থকা অপৰিসীম ভালপোৱাই মানুহক শক্তিশালী কৰি জগাই তোলে অন্তৰৰ সাহসী সত্তাক আপোন দেশক ৰক্ষা কৰিবলৈ মাতৃৰ সন্মান অক্ষুণ্ণ ৰাখিবলৈ কোনো ক্ষেত্ৰতে নতি স্বীকাৰ নকৰা নৱজোৱানসকল দেশৰ ভৱিষ্যত সুৰক্ষাৰ প্ৰহৰী সংক্ষেপত এয়াই কবিতাটোৰ মূল ভাৱ মানে কবিতাটোত মেইনলি কিয় অপেক্ষা কৰা হৈছে কবিতাটোত মেইনলি জননীৰ সন্তানসকলক জাগি উঠিবলৈ কৈছে জননীৰ সন্তান মানে আমাৰ দেশত বাস কৰা সকলো মানুহক জাগি উঠিবলৈ কৈছে সকলো মানুহক জাগি উঠি নিজৰ দেশক ৰক্ষা কৰিবলৈ কৈছে হয় মানে দেশ প্ৰেমৰ কবিতা এইটো এটা হয়নে দেশ প্ৰেমৰ কবিতা ঠিক আছে সো মূল ভাৱটো তোমালোকে এনেকৈ লিখি দিবা মূল ভাৱটো ইম্পৰ্টেণ্ট হৈ আহিব পাৰে নেক্সট তোমালোকৰ বাক্য ৰচনা 6 নম্বৰ বাক্য ৰচনাখিনি বহুত ইম্পৰ্টেণ্ট 6 নম্বৰ বাক্য ৰচনাখিনিও আহিব পাৰে ঠিক আছে বাক্য ৰচনা শক্তিমান যদি বাক্য ৰচনা কৰিবা ৰাম এজন শক্তিমান ল'ৰা শক্তিমান মানে বহুত বল আছে তাৰ কাপুৰুষ মানে পুৰা একদম সাহস নথকা মানুহ বাক্য ৰচনা কৰিবা কাপুৰুষ লোকে নিজৰ মান ৰক্ষা কৰিব নোৱাৰে নিনাদ মানে কি নিনাদ মানে হ'ল শব্দ ধ্বনি গতিকে বাক্য ৰচনা কৰিবা বিজয়ী পক্ষৰ জয়ৰ নিনাদত মানে সিহঁতৰ মাতত শত্ৰুপক্ষ কম্পিত হৈ পৰিছিল ঠিক আছে অজেয় দি বাক্য ৰচনা কৰিবা দেশ মাতৃৰ ৰক্ষাৰ বাবে যুদ্ধ কৰা প্ৰতিজন জোৱানেই একোজন অজেয় বীৰ
অভিযান দি বাক্য ৰচনা কৰিবা লাচিতে নৰিয়াগাৰে মোগলৰ বিৰুদ্ধে যুদ্ধৰ অভিযান চলাইছিল 7 নম্বৰ তোমালোকৰ ইম্পৰ্টেন্ট হয় 7 নম্বৰখিনি সন্ধি ভাঙিব দিছে হয় 7 নম্বৰখিনি সন্ধি ভাঙিব দিছে ইয়াত তোমালোকৰ সন্ধি বিষয় দিয়া আছে তোমালোকে পঢ়ি লবা ঠিক আছে স্বৰ সন্ধি ব্যঞ্জন সন্ধি বিসৰ্গ সন্ধি বিষয় দিয়া আছে সন্ধি গঠন কৰা ভাঙা 7 নম্বৰ তোমালোকে এনেকৈ কৰিবা চোৱা দেৱ যোগ অসুৰ দেৱাসুৰ কুশ যোগ আসন কুশাসন বিদ্যা যোগ অলংকাৰ বিদ্যালংকাৰ দক্ষ যোগ আনন্দ দশানন মহাযোগ অৰ্ণৱ মহাৰ্ণৱ মহাযোগ ঋষি মহৰ্ষি নৰ যোগ ইন্দ্ৰ নৰেন্দ্ৰ মন যোগ হৰ মনোহৰ মনযোগ যোগ মনোযোগ উদ্যোগ লেখ উল্লেখ উদ্যোগ জল উজ্জ্বল নৌযোগ ইক নাবিক দিগযোগ অন্ত দিগন্ত সো এইখিনি আছিল সন্ধি ভাঙা এটা তোমালোকৰ সন্ধি কেই প্ৰকাৰৰ 3 প্ৰকাৰৰ হয় স্বৰ সন্ধি ব্যঞ্জন সন্ধি বিসৰ্গ সন্ধি হয় সন্ধি মানে কি সন্ধি মানে হ'ল দুটা শব্দৰ মিলন ঠিক আছে সো এতিয়া স্বৰ সন্ধিত কি হয় স্বৰ সন্ধিত প্ৰথম শব্দৰ লাষ্টৰ আখৰটো কি হয় স্বৰৰ বৰ্ণৰ নিচিনা উচ্চাৰণ হয় যেনেকৈ দেৱ লাষ্টত অ উচ্চাৰণ হৈছে আৰু সেকেন্ড শব্দটোৰ ফাৰ্ষ্ট যোনটো বৰ্ণ হেতু স্বৰ বৰ্ণ হয় যেনেকৈ ইয়াত অসুৰ হয় ইয়াত কি হৈছে দেৱ অ উচ্চাৰণ হৈছে আৰু ইয়াত অসুৰ অ উচ্চাৰণ হৈছে হয় গতিকে এইটো কি হ'ব ইয়াত স্বৰ সন্ধি হ'ব এতিয়া স্বৰ সন্ধিৰ কেইটামান নিয়ম আছে যেনেকৈ অ যোগ অ আ হয় হয় আৰু এইটো নিয়মতে এইটো আছে চোৱা দেৱ অ যোগ অসুৰ অ মিলি কি হ'ব আ হ'ব সেইকাৰণে কি হ'ল দেৱাসুৰ ঠিক আছে সো এনেকুৱা নিয়মকেইটা তোমালোকে কিতাপত দিয়া আছে তোমালোকে পঢ়ি ল'বা 9 নম্বৰ তোমালোকক কি কৈছে বিপৰীত অৰ্থ বুজোৱা শব্দ লিখিব দিছে ঠিক আছে সো মই লিখি দিছোঁ চোৱা মৃত্যুৰ বিপৰীত কি হ'ব জন্ম জয় বিপৰীত পৰাজয় কাপুৰুষৰ বিপৰীত বীৰো হ'ব সাহসী হ'ব যিকোনো এটা লিখিলে হ'ব তোমালোকৰ যোনটো সহজ লাগে হ'ব ভয় বিপৰীত সাহস আৰু নিৰ্ভয় হ'ব যিকোনো এটা লিখিবা শত্ৰুৰ বিপৰীত মিত্ৰ বা বন্ধু হ'ব দুৰ্বলৰ বিপৰীত সবল বা শক্তিমান হ'ব যিকোনো এটা লিখিলে হ'ল নেক্সট তোমালোকৰ ইয়াত জানো অহাত প্ৰত্যয় বিষয় দিয়া হৈছে সো তোমালোকে ইমান পঢ়িব নালাগে খালি জানি থোৱা যে প্ৰত্যয় মানে কি প্ৰত্যয় মানে হ'ল এনেকুৱা শব্দ যিবোৰ আন শব্দৰ পিছত যোগ হয় যেনেকৈ দীঘই কি হৈছে কপা শব্দৰ পিছত যোগ হৈছে কপাহী গতিকে দীঘই কি হ'ব এটা প্ৰত্যয় হ'ব ঠিক আছে বাকী আৰু এইটোৰ বিষয়ে ইমান জানিব নালাগে বিপৰীত অৰ্থ বুজোৱা শব্দকেইটা এতিয়া মই দিলোঁ হয় 10 নম্বৰ কি কৈছে সমাৰ্থক শব্দ লিখিব দিছে 9 নম্বৰ দিলোঁ 10 নম্বৰ সমাৰ্থক শব্দ লিখিব দিছে গতিকে এনেকৈ লিখিবা মৃত্যু সমাৰ্থক শব্দ কি হ'ব মৰণ বা স্বৰ্গগমন যিকোনো এটা লিখিলে হ'ল ঠিক আছে জননী আই বা মা সন্তান সতি সন্ততি বা ল'ৰা ছোৱালী বীৰ বলৱন্ত বা সাহসী নিনাদ মানে কি হ'ব ধ্বনি বা শব্দ এতিয়া নেক্সট 11 নম্বৰখিনি কি কৈছে এটা শব্দত প্ৰকাশ কৰা ঠিক আছে ইয়াৰ আগতে মই কৈ দিওঁ 9 নম্বৰ 10 নম্বৰ সমাৰ্থক শব্দ আৰু বিপৰীত শব্দ বহুত ইম্পৰ্টেণ্ট পৰীক্ষাত আহিয়ে থাকে 11 নম্বৰটো বহুত ইম্পৰ্টেণ্ট এটা শব্দত প্ৰকাশ কৰা পৰীক্ষাত আহিয়ে থাকে সাহস নথকা মানুহ কি হ'ব কাপুৰুষ বা ভীৰু যিকোনো এটা লিখি ল'ব যোনটো সহজ লাগে লিখি দিবা জাকৈৰে মাছ ধৰা মানুহ জাকৈয়া যাৰ শক্তি আছে শক্তিমান যাক জিনিব নোৱাৰি দুৰ্জয় ঠিক আছে নেক্সট 12 নম্বৰ কি কৈছে তোমালোকক বিশেষ্য পদবোৰক বিশেষণলৈ পৰিৱৰ্তন কৰিব দিছে ইমান ইম্পৰ্টেণ্ট নহয় পৰীক্ষাত আহিব চান্স একদমেই কম তোমালোকৰ স্কুলৰ পৰা হোমৱৰ্ক কৰিব দিব পাৰে খালি হ'ব গতিকে হোমৱৰ্ক কৰিব দিব পাৰে এইকাৰণে মই লিখি দিছোঁ মানি দুৰ্বলতা দুৰ্বল এইটো চাইডে বিশেষ্য পদ এইটো চাইডে তাক আমি বিশেষণলৈ পৰিৱৰ্তন কৰিছোঁ মানি দুৰ্বলতা দুৰ্বল দৰ্শন দাৰ্শনিক দোষী মানৱতা ঠিক আছে এতিয়া বাকী 13 নম্বৰটো বহুত ইম্পৰ্টেণ্ট ভাৱ বহলাই লিখা এইটো বহুত ইম্পৰ্টেণ্ট কি কৈছে সাঁতোৰ নিজ বাহুবলে সাঁতুৰিব নোৱাৰিলে যা ৰখাতলে এইটো বহুত ইম্পৰ্টেণ্ট কিন্তু হা সো তোমালোকে লিখি ল'বা সাঁতুৰিব লাগিলে নিজৰ দুবাহুত বল থাকিব লাগিব কাৰণ নিজৰ বাহু আৰু ভৰিৰ সহায়ত সাঁতুৰিব পৰা যায় তেনেকৈ সাঁতুৰিব নোৱাৰিলে পানীত ডুবি মৰিবলগীয়া হয় আনৰ বাহুবলেৰে সাঁতুৰিব পৰা নাযায় এই কথাষাৰৰ পৰা ইয়াকে ক'ব বিচাৰিছে যে জীৱনত যদি মানুহে কিবা এটা কামৰ সফলতা লাভ কৰিব বিচাৰে তেনেহ'লে নিজেই তাৰ বাবে কঠোৰ পৰিশ্ৰম কৰিব লাগিব আনৰ সহায়ত তেনে সফলতা আশা কৰাটো একেবাৰে কি নিষ্ফল হয় গতিকে এইখিনি লিখি দিলে হৈ যাব তোমালোকে ভাৱ বহলা লিখা তোমালোকৰ 4 বা 5 নম্বৰ থাকিব ঠিক আছে আৰু এইটো ইম্পৰ্টেণ্ট হয় তোমালোকে মুখস্থ কৰিবা
বাকি তোমালোকৰ এইখিনিয়ে তোমালোকৰ ইম্পৰ্টেণ্ট প্ৰশ্ন উত্তৰ আছিল বাকি 14 15 16 এইবোৰ তোমালোকৰ স্কুলৰ পৰা হোমৱৰ্ক কৰিব নিদিয়ে পৰীক্ষাটো নাহে ঠিক আছে এটা নেক্সট ভিডিঅ'ত মই তোমালোকক ভক্ত প্ৰহ্লাদৰ প্ৰশ্ন উত্তৰখিনি দিম পাঠ 5 গতিকে চেনেলটো সাবস্ক্ৰাইব কৰি লবা আৰু ভিডিঅ'টো এটা লাইক কৰি দিবা লগতে মই তোমালোকক যদি নোটছ লাগে গোটেই ক্লাছ 8 ৰ অসমীয়া কিতাপখনৰ মানে এতিয়া মই যিমান প্ৰশ্ন উত্তৰ দিলো লিখি দিলো তোমালোকৰ সেইবোৰ যদি PDF নোটছ লাগে তেন্তে মই ডেসক্ৰিপচনত লিংক দি থম তোমালোকে ডাউনলোড কৰি ল'ব পাৰিবা 50 रुपीस এটা পে কৰি ঠিক আছে তোমালোকৰ যদি মানে লিখিবলৈ এলাহ পোৱা তোমালোকে তেন্তে সেই নোটছটো পৰা তোমালোকে পঢ়িব পাৰিবা বা সেই নোটছটো তোমালোকে প্ৰিন্ট ওলাই ল'ব পাৰিবা ঠিক আছে বাকি মইতো সাজেষ্ট কৰিম তোমালোকে নিজে লিখা আৰু যদি নোৱাৰা তেন্তে কৰিব পাৰা নোটছটো ডাউনলোড ঠিক আছে সো আজিলৈ ইমানখিনিয়ে লগ পাইছো বেলেগ এটা ভিডিঅ'ত তেতিয়ালৈকে এনেকৈ পঢ়ি থাকা ঠিক আছে